উপস্থিত আমার সেন্ট্রাল বিপিএফ দলের ভাইস প্রেসিডেন্ট মাননীয় সূর্য কুমার বসুমতারী ডাঙরিয়া, ইয়াতে আহি উপস্থিত হওয়া আমার ওয়ান অফ দ্য সেক্রেটারি প্রদীপ দত্ত, আরও তো বেঙ্গলি সেলর সেন্ট্রাল বেঙ্গলি সেলর এডভাইজার মই দাদা বুলি মাতো। আজিৰ এই মঞ্চত উপস্থিত হওয়া আমার সেন্ট্রাল বিপিএফ দলের সেক্রেটারি জ্যেষ্ঠ ব্যক্তি মই মুরব্বী হিসাবে মানু মাননীয় প্রবীণ দাস দাদা, ইয়াতে উপস্থিত আছে আমার লক্ষ্মীকান্ত বসুমতারী ডাঙরিয়া, তেওঁ ডিমাপুৰী গাঁৱৰ প্ৰাক্তন সভাপতি আৰু তেওঁ ৰিটায়াৰ্ড পাৰ্চন। আৰু ইয়াতে উপস্থিত আছে আমাৰ বলেন্দ্ৰ গোৱাৰী ডাঙরিয়া, তেওঁ ডিমাপুৰী গাঁৱৰ ভাইচ প্ৰেচিডেণ্ট আৰু তেওঁ ৰিটায়াৰ্ড পাৰ্চন। মই আগতেও লগ পাইছোঁ, আপোনালোকলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াতে উপস্থিত আছে আমাৰ মোহন বসুমতারী ডাঙরিয়া আৰু আমাৰ দলীয় নেতাকৰ্মীসকল, আমাৰ জ্যেষ্ঠ ব্যক্তিসকল, আমাৰ প্ৰসন্ন সূত্ৰধৰ ডাঙরিয়া, আমাৰ এই উত্তৰহালি প্ৰাইমাৰী প্ৰেচিডেণ্ট হাৰাধন ঘোষ, জেনারেল সেক্রেটারি রাতুল সরকার মহাশয় ইত্যাদি ইত্যাদি করে আমার দলীয় নেতাকর্মী সকল, আমার জ্যেষ্ঠ ব্যক্তি সকল, শাহজাহান আলী ডাঙরিয়া, ইয়াতে আমার আজি যেটো ক্লাব আমার সংঘ বর্মনপাড়া অনুসূচিত যুব সংঘর নারায়ণ দে ডাঙরিয়া, লক্ষ্মণ বর্মন ডাঙরিয়া, হিরো বর্মন ডাঙরিয়া ইত্যাদি করে যে আমার সংঘর বিষয়ববীয়া সকল আছে সকললৈ মোৰ আন্তৰিক ধন্যবাদ থাকে। ইয়াতে আৰু বহুত জ্যেষ্ঠ ব্যক্তিসকল আছে, প্ৰত্যেকৰে নাম মই নাজানিলে সকললৈ মই মোৰ সেৱা জনাইছোঁ। ইয়াতে উপস্থিত থকা আমাৰ আই মাতৃসকল, যুৱক ল'ৰাসকল আৰু আমাৰ বিপিএফ দলক ভাল পাই পেলাই আহি ইয়াতে উপস্থিত হোৱা সকলো মাননীয় দুর্গোৎসব আমি আশীর্বাদ করি, আমি দুর্গা মা যাতে সবার ভালো রাখে, সবাইকে ভালোভাবে আমাদেরকে পরিচালিত হইতে দেয়। আমরা দুর্গা মাকে আদর করার জন্য, তাকে বরণ করার জন্য প্রত্যেকটা জায়গায় আমরা দুর্গোৎসব আমরা পালন করব। আর সেই দুর্গোৎসবে যাতে আমাদের এই বিপিএফ দলের জয় জয়কার সবাইকে নিয়ে আমরা করতে পারি, তার জন্য দুর্গা মায়ের কাছে আমি আশীর্বাদ চাইলাম, যাতে মায়ে আমাকে আশীর্বাদ করে, আপনাদেরকে সবাইকে আশীর্বাদ করে। আজকে এই জায়গায় আমরা একত্রিত হয়েছি। আমি বিপিএফ দলের মনোনীত প্রার্থী বিশ্ব মঠনগুরু সমষ্টির থেকে বিপিএফ দলে আমাকে মনোনীত করে এখানে পাঠিয়ে দিছে বিপিএফ প্রধান হাগ্রামা মহিলা স্যার, তার সাথে আমাদের ভাইস প্রেসিডেন্ট এখানে আছে, বিপিএফ এর ভাইস প্রেসিডেন্ট রয়েছে মাননীয় হাগ্রামা মহিলা স্যার, ভাইস প্রেসিডেন্ট আমাদের সদ্য কুমার বসুমতারী মহাশয়। এরা প্রত্যেকজন মানুষের বিবেক বিবেচনা করে আমাকে বিপিএফ দলের থেকে মনোনীত করে আপনাদের কাছে পাঠিয়ে দিয়েছে, আপোনালোকৰ ওচৰত পঠিয়াই দিছে। সকলো পৰ্যায়ৰ সকলো ধৰ্মাৱলম্বী মানুহৰ ওচৰত, সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলো পৰ্যায়ৰ মানুহৰ ওচৰত যাবৰ কাৰণে মোক নিৰ্দেশ কৰিছে। মই মনোনীত হোৱাৰ পিছত সকলো জাতি সম্প্ৰদায়ৰ মাজত গৈ পেলাই মই এটা বস্তু অনুধাৱন কৰিব পাৰিছো যে সকলো জাতি ধৰ্মৰ মানুহে মোক সাহস দিছে। আজি যেনেকুৱাকে আমাৰ যুৱক ল'ৰাসকলে আমাৰ ক্লাবত লৈ যাই পেলাই মোক সাহস দিছে যে তেওঁলোকে আগন্তুক যি আমাৰ 22 তাৰিখৰ ভোট, সেই ভোটটো নাঙলৰ চিহ্নত দি পেলাই এইবাৰ মাননীয় হাগ্ৰামা মহিলা বিচাৰৰ হাত মজবুত কৰি পেলাই এই মঠনগুৰি সমষ্টিটো মাননীয় হাগ্ৰামা মহিলা বিচাৰৰ হাতত এই উইনাৰ চাৰ্টিফিকেটটো তেওঁলোকে দিবৰ কাৰণে প্ৰস্তুতি লৈছে। ইতিমধ্যে মই মাতৃসকলৰ ওচৰতে গৈছো, আজি মাতৃসকলে ইয়াতে আহি উপস্থিত হৈছেহি।
ইয়াৰে বহুত মাতৃয়ে মোৰ ওচৰত গৈছে, আশীৰ্বাদ দিছে, মোৰ লগত কথা পাতিছে, মোৰ লগত মোৰ বিভিন্ন ধৰণৰ অভাৱ অভিযোগ বিলাকৰ কথা কৈছে। গতিকে মই সাহস পাইছো আপোনালোকৰ পৰা, আপোনালোকৰ পৰামৰ্শ, আপোনালোকৰ সাহস আৰু আপোনালোকৰ যি অক্লান্ত পৰিশ্ৰম মোৰ লগত আপোনালোকে কৰি আছে, তাৰ প্ৰতি মই চেলুট জনাইছো। চেলুট আপোনালোকলৈ চেলুট থাকিল যে আপোনালোকে প্ৰত্যেকজন মানুহে যে ওলাই আহিছে। এজন ব্যক্তিৰ কাৰণে সেইজন হৈছে মাননীয় হাগ্ৰামা মহিলা ৰিচাৰ আৰু নালালৰ চিহ্ন, যি চিহ্নৰ জৰিয়তে আকৌ এই বিটিচি অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ মানুহে আপোনালোকে পৰিচালিত হ'ব বিচাৰিছে। বিষ্ণু মথনগুৰি সমষ্টিৰ মনোনীত প্ৰাৰ্থী হিচাপে মই আপোনালোকৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ। আপোনালোকৰ বিপুল ভোট পাই পেলাই যেতিয়া মই এই আমাৰ 10 তাৰিখৰ যি ভোট, সেই ভোট পাই পেলাই যেতিয়া মই জিতি যাম, জিতি যোৱাৰ পিছত আপোনালোকৰ প্ৰত্যেক পৰ্যায়ৰ প্ৰত্যেক ধৰ্মাৱলম্বী মানুহৰ লগত বহু আলোচনা বিলোচনা কৰি মই কাম কৰিম। এইটো হৈছে মোৰ প্ৰতিশ্ৰুতি, আৰু এই প্ৰতিশ্ৰুতি লৈ পেলাই মই এই 5টা বছৰ জয়ী হোৱাৰ পিছত 5টা বছৰ কাম কৰি যাম। মই কামৰ মানুহ, মই কাম কৰিবৰ কাৰণে আহিছো। দলৰ ভাল দিনতো আছিলো, দলৰ বেয়া দিনতো আছো। এটা কাৰণত আছো, মাননীয় বিপ্লৱ প্ৰধান হাগ্ৰামা মহিলা ৰিচাৰৰ ওচৰত এটা বস্তু মই দেখা পাইছিলো, সেইটো হৈছে সকলো জাতি জনগোষ্ঠীক সমভাৱে আগুৱাই লৈ যোৱাৰ যিটো মানসিকতা, সেই মানসিকতাৰ কাৰণে মই এই দলটোতে থাকি গলো। বহুত অফাৰ পাইছিলো, বহুত দলৰ পৰা অফাৰ দিছিলে, কিন্তু নাই, মই সমাজৰ কাৰণে কাম কৰিব আহিছো। যুৱক ল'ৰাসকলৰ প্ৰতি মোৰ দায়বদ্ধতা আছে, নাৰীসকলৰ কাৰণে, মাতৃসকলৰ কাৰণে মোৰ কাম কৰাৰ মোৰ প্ৰয়োজন আছে। বয়স বিৰুদ্ধ ব্যক্তিসকলৰ প্ৰতি মোৰ দায়িত্ব আৰু কৰ্তব্য আছে। সমাজৰ প্ৰতি থকা প্ৰতিটো ৰাস্তা ঘাট, স্কুল কলেজ সকলো বস্তু উন্নয়ন কৰাৰ ক্ষেত্ৰত মোৰ দায়বদ্ধতা আছে। আৰু সেইবিলাক বস্তু যদি আমি উন্নয়ন কৰিব বিচাৰো, তেতিয়াহ'লে এজন মানুহৰ জৰিয়তে সম্ভৱ। সেইটো হৈছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী, বিপিএফ দল আৰু নাঙলৰ চিহ্ন। আজি 5টা বছৰ পাৰ কৰিছে। 17 বছৰ মাননীয় হাগ্ৰামা মহিলা ৰিচাৰে গভৰ্ণমেণ্ট চলাইছিলে। বহুত মানুহে মোক, বহুত ৰিপৰ্টাৰ বিলাকে মোক প্ৰশ্ন কৰে যে 17টা বছৰত আপোনালোকে মাটিৰ পাট্টা প্ৰদান কৰা নাই, এতিয়া আপোনালোকে মাটিৰ পাট্টা কিয় প্ৰদান কৰিব বিচাৰিছে? 17টা বছৰত এই বিটিচি অঞ্চলত কি আছিলে? যিবিলাকখন বিটিচি চুক্তি হৈছিলে, বিটিচি চুক্তি কৰি পেলাই লৈ আহিছিলে, আহাৰ পিছত আজিৰ দৰে, আজি যেনেকৈ বিজেপি আৰু ইউপিপিএলৰ প্ৰমোদ বড়োই ইমান ধুনীয়া ছেক্ৰেটাৰিয়েটত বহি পেলাই চৰকাৰ চলাব পাৰিছে, 17 বছৰ আগত কোনো একো বস্তু নাছিলে। এখন চেয়াৰ আৰু এটা টেবুল কিনি লৈ আহি ভাড়া ঘৰত ছেক্ৰেটাৰিয়েট বনাই পেলাই মাননীয় হাগ্ৰামা মহিলা ৰিচাৰে কাম কাজ চলাবলৈ দিয়া হৈছিলে। বিটিচি চুক্তিৰ দফামতে ছেক্ৰেটাৰিয়েট বনালে, বিটিচি চুক্তিৰ দফামতে ইউনিভাৰ্চিটি বনালে কোকৰাঝাৰত, বিটিচি চুক্তিৰ দফা অনুযায়ী মেডিকেল কলেজ বনালে, CIT বনালে। এই বিটিচি অঞ্চলত এডুকেশ্যনৰ ক্ষেত্ৰত যদি আমি আগবাঢ়ি নাযাওঁ, সকলো জাতি জনগোষ্ঠীৰ মানুহক যদি আগবঢ়াই লৈ যাব পৰা নাযায়, তেতিয়াহ'লে বিটিচি চুক্তিৰ আধাৰবিলাক বিটিচিখন কেতিয়াও পৰিপূৰ্ণ এটা বিটিচিত পৰিণত নহ'ব। তাৰ কাৰণে মাননীয় হাগ্ৰামা মহিলা ৰিচাৰে কি কৰিছিল যে বিটিচিৰ ল'ৰা ছোৱালীয়ে বিটিচি পঢ়ি পেলাই ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, লেকচাৰাৰ হ'ব, তেওঁলোকে শিক্ষক হ'ব ইত্যাদি ব্যৱস্থা এই 17 বছৰৰ মাজত কৰি লৈ পেলাই আহিছিলে। ৰাস্তা ঘাট, স্কুল কলেজ, ইমান ডাঙৰ হাগ্ৰামা দলে কাৰ অৱদান? বিটিচিৰ অৱদান। আজি যোৱাটাৰ মত মাননীয় হাগ্ৰামা মহিলা ৰিচাৰে 17টা চিট পাইছিলে। 17টা চিট পোৱাৰ পিছত আপোনালোকে জানে
বিজেপি আর ইউপিপিএলের প্রমোদ বড়াই কেনেকুয়াকে ষড়যন্ত্রমূলক ভাবে গভর্নমেন্ট লোকে বনাইছিল আর সেই গভর্নমেন্টের জরিয়তে 5টা বছর আপোনালোকে পরিচালিত হয়েছে, আমি পরিচালিত হয়েছি, আমি কি পাইছো তার হিসাব আপোনালোকৰ হাতত আছে। আর আজি ইয়াতে যে উপস্থিতি আপোনালোকে এইটো প্রতিপন্ন কৰিব পাৰিছে যে 5টা বছৰত যি আমার ক্ষতি হয় আমি আর সেই ক্ষতি দুনাই বিচৰা নাই। আমি আকৌ মাননীয় হাগ্রামা মহিলা বিচারক বিপুল ভোটত নাঙ্গলের চিহ্নত ভোট দি পেলাই বিটিসির সিট বনাম আর এই মথনগুৰি সমষ্টিটো আপোনালোকে মোক সহায় কৰি পেলাই আপোনালোকে সেই বিটিসিত হোৱা ডিপিএফৰ গভৰ্নমেন্টৰ অংশীদাৰ হোৱাৰ কাৰণে আপোনালোকে আজি ইয়াতে সকলো ওলাই আহিছে, হয় নে নহয়? আমাৰ যুৱকসকল হয়, আমাৰ মাতৃসকল হয়, আমি বিটিসি বচাব লাগিব। ধ্বংস হবলৈ গৈ আছে বিটিসি, গতিকে আমি বিটিসি বচাব লাগিব। আমাৰ পৰা 16টা ডিপাৰ্টমেন্ট আজি বেলেগত গুচি গৈছে। পূৰ্ণাংগ লেজিসলেটিভ পাৱাৰ থকা বিটিসিখনত আমি সকলো জাতি জনগোষ্ঠীৰ মানুহে আমি যেনেকে আছিলো আমি তেনেকে থাকিম। গতিকে আজি প্ৰমোদ বৰাই চুক্তি কৰি আনিলে। কি চুক্তি? শান্তি চুক্তি। শান্তি চুক্তিৰ নামত চুক্তিকাৰীক জেলত থৈ দিলে, হয় নে নহয়? চুক্তিকাৰীক জেলত থৈ দিলে। গতিকে খবৰ লৈছে নহয়, চুক্তিকাৰী যিসকল জেলত আছে তেওঁলোকৰ পৰিয়ালৰ ল'ৰা ছোৱালী লিখা পঢ়া কৰিব পাৰিছেনে নাই? খবৰ ৰাখিছে নহয় মাতৃসকলৰ আজি খোৱা বস্তু ঘৰত আছেনে নাই? তেওঁলোকে কেনেকুৱা কৰি উজাগৰি নিশা কটাইছে এজন নাৰীয়ে বুজি পায় তাৰ গিৰিয়েক যেতিয়া জেলত থাকে। গতিকে মই নাৰী, মই বুজি পাওঁ বহুত কথা। আজি এই বিটিসিত এই বিপিএফ দলৰ লগত দাদাহঁতৰ লগত 20টা বছৰ মই থাকিলো। দাদাহঁতে মোক শিকাইছে যে বিপিএফ দলত থাকি পেলাই কেনেকুৱাকে কাম কাজ কৰিব লাগে আৰু সমাজৰ প্ৰতি কেনেকুৱাকে দায়িত্ব ল'ব লাগে আৰু ৰাজনৈতিকভাৱে মহিলাক কেনেকুৱাকে আগবঢ়াই লৈ যাব লাগে। তাৰ কাৰণে এইবাৰ কি কৰিছে আমাৰ মাননীয় হাগ্রামা মহিলা বিচাৰে গভৰ্নমেন্ট অহাৰ লগে লগে বিটিসিত 40টা সমষ্টি আছে। সেই 40টা সমষ্টিত এটা সমষ্টিত 10টা 12টা পৰ্যন্ত ভিচিডিচিৰ চেয়াৰমেন আছে। আমাৰ এই মথনগুৰি সমষ্টিতে 10টা ভিচিডিচিৰ চেয়াৰমেন পাব আমাৰ আছে। আৰু গভৰ্নমেন্ট হোৱাৰ লগে লগে আপোনালোকে নাঙলৰ চিহ্নত ভোট দি মোক জিতাই যোৱাৰ লগে লগে কি হ'ব? ইয়াতে ভিচিডিচি গঠন হ'ব। তার 5টা মহিলাই পাব আর 5টা পুরুষে পাব। গোটেই বিটিএডি অঞ্চলত আধা কাম মহিলাই কৰিব উন্নয়নৰ আৰু আধা কাম এইবাৰ পুৰুষে কৰিব। সমান সমান অধিকাৰ আমাক দিছে।